ৰাজহুৱা খণ্ডৰ প্ৰাথমিক শিক্ষাৰ সমস্যা সমাধানৰ প্ৰয়াস মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনৰ বিশেষ শৈক্ষিক অভিৱৰ্তন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ আহ্বানত ৰাজহুৱা খণ্ডৰ প্ৰাথমিক শিক্ষাৰ সমস্যা সমাধানৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনৰ উদ্যোগত আজি 1 মাৰ্চ তাৰিখে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয় ভৱনত প্ৰায় 2 শতাধিক শিক্ষাগুৰুৰ উপস্থিতিত এক বিশেষ শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত কৰা হয়। অসমৰ জাতীয় জীৱনৰ লগত সংপৃক্ত বিভিন্ন অৰাজনৈতিক যুৱ ছাত্ৰ আৰু সাহিত্য সংস্কৃতি সংগঠনৰ নেতৃবৃন্দৰ লগতে মৰিগাঁও শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে নিজৰ উপস্থিতিত আৰু দিহা পৰামৰ্শৰে আজিৰ এই বিশেষ শৈক্ষিক অধিৱেশনখন সাফল্যমণ্ডিত কৰাত অকুণ্ঠ সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়। আজিৰ এই শৈক্ষিক অধিৱেশনত মৰিগাঁৱৰ প্ৰাক্তন বিধায়ক বিশিষ্ট সমাজকৰ্মী হৰেন্দ্ৰ বৰা, মৰিগাঁও জিলাৰ সাংবাদিক সংস্থাৰ সভাপতি অজিত শৰ্মা, মৰিগাঁও জিলা সাহিত্য সভাৰ উপসভাপতি লক্ষেশ্বৰ বৰদলৈ, সম্পাদক কুশল কুমাৰ বৰা, সদৌ অসম গ্ৰাম্য পুথিপাল সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, জ্যেষ্ঠ সাংবাদিক বিৰিঞ্চি কুমাৰ শৰ্মা, সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি চৌধুৰী, সম্পাদক শিৱ দাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ সভাপতি মিৰ্জা আৰিফ আলম, সম্পাদক মাধুৰ্য ময়ূৰ বৰা, সদৌ তিৱা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰশান্ত মনচুৰং, উপসভাপতি কন্দৰ্ব শুকাই, মৰিগাঁও জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি ইবাদুল আলী আৰু জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ সম্পাদক পুলিন কুমাৰ কাকতিয়ে আদি কৰি বহুসংখ্যক লোক উপস্থিত থাকে। যে হাজাৰ হাজাৰ বিদ্যালয় আছে, এই বিদ্যালয়বিলাকত এতিয়া প্ৰধান শিক্ষক লাগে বুলি অসম ভিত্তিক ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলন আন্দোলন কৰিব লাগে, হস্তাক্ষৰ কৰি ৰাষ্ট্ৰপতিলৈ পঠাব লাগে, মহকুমাই আন্দোলন কৰিব লাগে। এইটো অতি আচৰিত কথা। মই সেইকাৰণে এটা প্ৰাৰ্থনা জনাওঁ প্ৰভু ভগৱন্তৰ জৰিয়তে, আৰু উপায় নাইকিয়া হৈছে, যদি কৃপা কৰি দিয়ে বৰ্তমান গভৰ্ণমেণ্ট শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী যিসকল আছে সেইসকলে যাতে এটা সুমতি দিয়ক প্ৰভু ভগৱন্তই, যে প্ৰাথমিক শিক্ষক সকলে যি দাবী দিছে এজন প্ৰধান শিক্ষক লাগে, এই প্ৰধান শিক্ষকৰ পদটো উচিতভাৱে তেওঁলোকে নিয়োগ কৰক, এইটো আমাৰ প্ৰথম দাবী। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ আহ্বান মৰ্মে আজি অসমৰ প্ৰত্যেকখন জিলাত এখন বিশেষ শৈক্ষিক পৰিৱৰ্তন আয়োজন কৰা হৈছে। সেয়েহে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনৰ উদ্যোগত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয় ভৱনত আমি জাতীয় জীৱনৰ লগত জড়িত থকা সংগঠনসমূহ সমৰ্থন কৰি আমি আমাৰ শিক্ষাগুৰুসকলৰ উপস্থিতিত আমি আমাৰ বিভিন্ন দাবীৰ সন্দৰ্ভত এক যোগাত্মক পৰিৱেশত ইতিবাচক আলোচনা সম্পন্ন কৰা হয়। আৰু ইয়াত বিশেষকৈ আমাৰ প্ৰাথমিক বিদ্যালয়ত চৰকাৰে 2023 চনতেই প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ 1.5 বছৰ পাছতো প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰাত সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু চৰকাৰক এই ক্ষেত্ৰত অতি শীঘ্ৰেই গঠনমূলক ভূমিকা গ্ৰহণ কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ উপৰিও স্নাতক শিক্ষকসকলৰ 8,700 টকাৰ গ্ৰেড পে সন্দৰ্ভত টিউটৰসকলক সমমৰ্যাদা দিয়াৰ সন্দৰ্ভত আৰু ঠিকাভিত্তিক শিক্ষকসকলক তেওঁলোকৰ প্ৰাপ্য বোনাছসহ নিয়মীয়াকৰণ কৰাৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আমাৰ এই বিশেষ শৈক্ষিক অভিৱৰ্তনত আমাৰ বিশেষ নিমন্ত্ৰণক্ৰমে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সম্পাদক, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি সম্পাদক, মৰিগাঁও জিলা সাহিত্য সভাৰ সন্মানীয় উপসভাপতি, সাধাৰণ সম্পাদকে আদি কৰি প্ৰাক্তন বিধায়ক বিশিষ্ট সমাজকৰ্মী হৰেন্দ্ৰ বৰা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সন্মানীয় সভাপতি অজিত শৰ্মা, বৰ অসম শাসনৰ স্বত্বাধিকাৰী তথা সম্পাদক বিৰিঞ্চি কুমাৰ শৰ্মা, সদৌ অসম গ্ৰাম্য পুথিপাল সন্থাৰ সন্মানীয় সভাপতি প্ৰতাপ হাজৰিকা ডাঙৰীয়া, সদৌ তিৱা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক প্ৰহ্লাদ মচৰং ডাঙৰীয়াকে আদি কৰি যথেষ্ট সংখ্যক জাতীয় সংগঠনৰ নেতৃবৃন্দ অংশগ্ৰহণ কৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ সমস্যাসমূহ সোনকালে সমাধান হোৱাটো দেশৰ তথা সমাজৰ কাৰণে মংগলজনক তেওঁলোকে